শিৱসাগৰ জিলা সাংবাদিক সংস্থাই এই ঘটনাক গৰিহণা দিছোঁ। দীপাংকৰ মেধি নামৰ যিগৰাকী সাংবাদিকক নগাঁৱৰ জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহে তেওঁৰ কোঠাত সুমুৱাই লৈ পেলাই নিৰ্যাতন চলালে। সেই ডিচিগৰাকীৰ শাস্তিৰ দাবী কৰিছোঁ। এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সাংবাদিকৰ ধৰ্ম হৈছে প্ৰশ্ন সোধা, সাংবাদিকে প্ৰশ্ন কৰিবই আৰু ৰাইজৰ স্বাৰ্থত থাকি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ প্ৰশাসনিক বিষয়াসকলে দিবলৈ বাধ্য। গতিকে ৰাইজৰ স্বাৰ্থত যেতিয়া দীপাংকৰ মেধিৰ দৰে সাংবাদিকে প্ৰশ্ন কৰিবলৈ যায় জিলা উপায়ুক্তক, সেই সময়ত প্ৰশ্নৰ উত্তৰ নিদি তেওঁক কোঠাত সুমুৱাই কেমেৰা কাঢ়ি নিৰ্যাতন চলোৱা ঘটনাটোক কোনো কাৰণতে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই সমৰ্থন নকৰে। ই তীব্ৰ নিন্দা কৰিছোঁ। কিন্তু সমান্তৰালভাৱে আন এটা প্ৰশ্নও মই উত্থাপন কৰিব বিচাৰিম যে যেতিয়া কোনো এগৰাকী মুখ্যমন্ত্ৰী বা মন্ত্ৰীয়ে ৰাজহুৱা স্থানত কোনো এগৰাকী সাংবাদিকে প্ৰশ্ন কৰিলে তেওঁক এক প্ৰকাৰ ইটিকিং কৰে, সেই সময়ত কিন্তু আজিৰ ধৰণেই যিসকল জ্যেষ্ঠ সাংবাদিকে দীপাংকৰ মেধিৰ ঘটনাটোক নিন্দা কৰিছে, তেনেকুৱা ধৰণে তেওঁলোকেও গৰিহণা এটা দিব লাগে। ফেচবুকত তেওঁলোকেও লিখিব লাগে। কিন্তু সেই সময়ত তেওঁলোকে মৌনতা অৱলম্বন কৰি নেতাসকলে বেয়া পাব বুলি এটা মনোভাৱ পোষণ কৰি ফলশ্ৰুতিত আজিৰ দৰে ঘটনা, অৰ্থাৎ যদি মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে তেনেকুৱা আচৰণ কৰে, কোনোবা বিষয়াই সেই তেনেকুৱা সাংবাদিকক আচৰণ কৰিবলৈ সাহস পায়। ইয়াৰ ফলশ্ৰুতিত দীপাংকৰ মেধিৰ দৰে ঘটনা অজস্ৰ ঘটিব, ভৱিষ্যতলৈও ঘটিব। গতিকে যেতিয়া মুখ্যমন্ত্ৰী এগৰাকী বা মন্ত্ৰী এগৰাকীয়ে তেনেকুৱা ইটিকিং সূচক ৰাজহুৱা স্থানত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে বা এক প্ৰকাৰ অমুকক কম তমুকক কম বুলি ভাবুকি দিয়ে, এই ঘটনাৰো কিন্তু জ্যেষ্ঠ সাংবাদিকসকলে বা সাংবাদিক সংগঠনসমূহে ইয়াৰ ওপৰতো এটা ব্যৱস্থা লোৱা দৰকাৰ, ইয়াৰ ওপৰতো মাত মতা দৰকাৰ। তেতিয়াহে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে চিহ্নিত বা ৰাইজৰ হৈ মাত মতা সাংবাদিকসকলে কাম কৰিবলৈ এটা সুবিধা পাব আৰু নৰেন্দ্ৰ শ্বাহহঁতৰ দৰে ব্যক্তিয়ে, প্ৰশাসনিক বিষয়াই সাংবাদিকক অপমান কৰিবলৈ সাহস নকৰিব।